নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপেলা। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ অসমৰ কৃষি বিভাগৰ ফালৰ পৰা বহুখিনি চাকৰি মুকলি কৰি দিলে এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা। এই চাকৰিসমূহৰ বাবে অৰ্হতা কি হয়, লগতে কেতিয়াৰ পৰা আবেদন ষ্টাৰ্ট হ'ব, মানে আবেদনটো বৰ্তমান ষ্টাৰ্ট হৈ আছে, কেতিয়ালৈকে আবেদনসমূহ কৰিব পাৰিব। এডভাৰটাইজমেণ্টটো আপোনালোকৰ কালি আহি গৈছে, কালি ৰাতি আপোনালোকৰ এডভাৰটাইজমেণ্টখন আহি গ'ল। সেই সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে জবৰ আপডেটসমূহ পাই থাকে। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটা লাইক কৰি দিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। কৈছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা আহি গৈছে। এটা আপোনালোকৰ বৃহৎ নিযুক্তি বুলি কৈ পেলাই আপোনালোকৰ বাবে এটা ভাল সুযোগ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিলে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে কোনো আপোনালোকৰ এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আৰু কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। ভেকেঞ্চিসমূহ কি হয়, কোৱালিফিকেশ্যন কি লাগিব, মই সেই কথা আপোনালোকক জনাই দিছোঁ। এটা আপোনালোকে দেখিব পাইছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2024 হয়। আৰু আপোনালোকৰ এডভাৰটাইজমেণ্টটো আহিছে জানুৱাৰী 22 তাৰিখে, মানে যোৱাকালি আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ আহি গ'ল। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে আছাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। আৰু ভেকেঞ্চিখিনিৰ কথা কৈছোঁ 22 তাৰিখে আহিছে, আৰু লাষ্ট ডেট আছে 29 তাৰিখ, মানে আপোনালোকৰ 29 তাৰিখে ইণ্টাৰভিউ হ'ব। আৰু অসমৰ কৃষি যিটো বিশ্ববিদ্যালয় আছে তাৰ পৰা আছে দৰমহা দিয়া হ'ব আপোনালোকক 25,000 টকাকৈ পাৰ মান্থ। অৰ্গেনাইজেশ্যন নেম দিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, মানে অসমৰ যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে। টোটেল পোষ্ট আছে এটা, আৰু জব টাইপ আছে আছাম গভ জব, আৰু এপ্লাই মোড আপোনালোকৰ ৱাৰ্কিং ইণ্টাৰভিউ, মানে আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু নেম অফ দ্য পোষ্ট দেখিব পাইছে প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি আছে এটা, আৰু চেলাৰী আপোনালোকক দিয়া হ'ব 25,000 টকা পাৰ মান্থ। আৰু এজ লিমিট দিয়া আছে 35 বছৰ, হ'লেও আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ হ'ব। SC কেণ্ডিডেট 5 বছৰ 30 বছৰলৈকে, OBC কেণ্ডিডেট 5 বছৰ 40 বছৰলৈকে, OBC কেণ্ডিডেট 3 বছৰ 38 বছৰলৈকে, PWD কেণ্ডিডেট 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ আপোনালোকৰ MSc, যদি আপোনালোকে MSc কৰি থৈছে এগ্ৰিকালচাৰ বা কেমেষ্ট্ৰি, যদি আপোনালোকে MSc কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদন মানে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ ডেটত আপোনালোকে গ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ 29 জানুৱাৰী 11টা বজাত আপোনালোকে এছ'চিয়েট ডিকেন চেম্বাৰ, শাৰদ চন্দ্ৰ সিংহা এগ্ৰিকালচাৰ কলেজ, ৰঙামাটি, ধুবুৰী, এই এড্ৰেছটোত আপোনালোকে 29 জানুৱাৰী 2024 11টা বজাত পোৱাকৈ গ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ষ্টাৰ্টিং এপ্লাই এইটো আপোনালোকৰ প্ৰয়োজন নাই, আপোনালোকে এইটো এড্ৰেছত আপোনালোকে গ'লেই 29 তাৰিখে আবেদনসমূহ কৰিব পাৰিব। আজি ভিডিঅ' ইমানে, যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ অতিদিনে পাই থাকিব। আজিলৈকে নতুন ভিডিঅ' লগ পাম।